চনত তেজপুৰ হাস্য সংঘ গঠন হৈছিল। তাৰ পিছত 2009 চনত আমাৰ প্ৰথমবাৰৰ কাৰণে তেজপুৰ হাস্য সংঘই বিশ্ব হাস্য দিৱস পালন কৰিছিলে। এই হাস্য দিৱসটো ভাৰতৰ চিকিৎসা বিজ্ঞানী ডক্টৰ মদন কাটাৰে প্ৰথমবাৰৰ কাৰণে মুম্বাই চহৰত আৰম্ভ কৰিছিলে। হাঁহি যে বেমাৰৰ চিকিৎসাৰ উৎস হ'ব পাৰে এই কথাটো বিশ্বাস কৰি বিশ্বৰ অগ্ৰণী চিকিৎসকসকলে ৰাষ্ট্ৰসংঘত আবেদন জনালে আৰু সেই আবেদনৰ ভিত্তিত 2000 চনত প্ৰতি মে' মাহৰ প্ৰথমটো ৰবিবাৰ বিশ্ব হাস্য দিৱস পালন কৰিব লাগে বুলি তেওঁলোকে অনুমোদন দিলে ৰাষ্ট্ৰসংঘই। তাৰপিছতে প্ৰতি বছৰে হাস্য দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ হাস্য দিৱসৰ মূল থিমটো হৈছে ব্ৰিং পিচ থ্ৰু লাফটাৰ। এটা পৰিয়ালত যদি মানুহ সকলোৱে হাঁহিৰে সমস্যা সমাধান কৰে, হাঁহিৰে মুখামুখি হয়, পৰিয়ালটোত শান্তি থাকে আৰু পৰিয়ালটোত শান্তি থাকিলে সমাজৰ শান্তি, সমাজৰ শান্তি হ'লে দেশৰ শান্তি, দেশৰ শান্তি হ'লে বিশ্বৰ শান্তি হ'ব পাৰে বুলি আমি সকলোৱে ভাবোঁ, বিশ্বাস কৰোঁ আৰু এইটো ৰাষ্ট্ৰসংঘও বিশ্বাস কৰিছে। গতিকে আমি সকলোৱে একেটা হাঁহো।